নৰবা চৰত এনেকুৱা ন মানুহবিলাকৰ ঘৰ বেলেগ ৰাস্তা চাস্তা নাই মানে ৰাস্তা বুলি ক'লে এনেকৈ কাৰোবাৰ চোতালৰ আগেদি যাব লাগিব কাৰোবাৰ ঘৰৰ পিছফালে যাব লাগিব তো নমস্কাৰ বন্ধুসকল মই আজি মোৰ বন্ধু এজনৰ স্কুল চাবলৈ চৰত আহিছোঁ তো চৰত আমি এতিয়া নাৱেৰে যাত্ৰা কৰিম এইখন নাও আহি আছে আৰু চৰত যাত্ৰা কৰা ইমান সহজ নহয় তো বন্ধুজনে কেনেকৈ মানে ইমান কষ্ট কৰি আহিছে মই মানে আজি এদিন আহি ভাবিয়ে মোৰ আচৰিত লাগিছে তো ৰ'ব কেনেকুৱা এতিয়াতো অলপ ভালে অলপ পানীটো অলপ ডাঙৰ আছে পানী শুকালেতো আৰু বালিত খোজ কাঢ়িব লাগে বেছি কষ্ট হয় মানে কথাটো এনে ধৰণৰ মানে যেতিয়া মানে একদম বাৰিষা মানে পুৰা পানী ভৰ্তি হৈ থাকে নদীত মানে মথাউৰিৰ ওচৰলৈকে পানী আহে তেতিয়া মানে নাৱত উঠিবলৈ সহজ হয় আৰু যেতিয়া মানে পানী কমি থাকে তেতিয়া মানে নাৱৰ ঘাটলৈকে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ খোজকাঢ়ি যাব লাগে আৰু নাওখনো মানে স্কুলৰ ওচৰলৈকে নাযায় মানে আধাতে ৰখাই দিয়ে আকৌ তাৰ পৰা বালাই আধা কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে আৰু এতিয়া যেহেতু বাৰিষাৰ বতৰ মানে আমি নাওঘাটৰ পৰা ডাইৰেক্ট ধুবৰ স্কুলৰ ওচৰলৈকে আমি গৈ পাম তো এতিয়া আমি নাৱত উঠি ল'লোঁ আৰু এখন ফুটফুটি নাও আৰু এতিয়া বিশ্বকৰ্মাক চিমটি আমাৰ মেচিন চালু হৈ গ'ল আৰু আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি ধুবৰ স্কুললৈ আমি এতিয়া ৰাওনা হ'ম তো আমি এতিয়া বেছি মানুহ নাই আমি 3জনে আছোঁ মানে এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু এই যাত্ৰা কিমান বিপদজনক চাওকচোন যদি তুলুং ভুতুং কৰি নাওখন মানে ডুবি যায় তো তেতিয়াহ'লে সাঁতুৰিব নোৱাৰিলে আমিও উঠি যাম আৰু মোবাইল চেছ আৰু এই ৰছীডাল আপোনালোকে গম পাইছেনে এই ৰছীডাল মানে টানি দিলে এই মেচিনটো নিজে বন্ধ হৈ যাব মানে এইটো মেচিনটো বন্ধ কৰা ৰছী এডাল আৰু আমি বিপদসংকটভাৱে যাত্ৰা কৰি আছোঁ যদিও ব্ৰহ্মপুত্ৰৰ মাজত পাওঁতে ভালো লাগিল আৰু মই এটা এনেদৰে ৰিলো এটা বনালোঁ আৰু চাওকচোন ব্ৰহ্মপুত্ৰ কি শান্তভাৱে ধুনীয়াকৈ বৈ আছে পুৰা ধীৰ গম্ভীৰ হয় তো নদীৰ মাজত অকণমান ভয় লাগিছে আৰু ভালো লাগি আছে মানে এইফালে আমি এতিয়া প্ৰথম এটা চৰ পালোঁ আৰু এই চৰটো এনেকৈ চাইডেদি আমি কিনাৰেদি গ'লে ধুবৰ সেই স্কুল থকা চৰখন আমি পাই যাম তো এতিয়া আমি এনেদৰে 3জনে আমি যাত্ৰা কৰি আছোঁ আৰু এই শিমলু গছডালিত মানে টকৰা চৰাই বাঁহ আহিছে তো ভালো লাগে এনেকৈ দেখিলে আৰু এইবিলাক মানে পতা মানে মৰা পাত তিয়াই থৈ দিছে তো আমি এতিয়া আহি তো পাৰ পাই গ'লোঁ তো এতিয়া আমি ধুনীয়াকৈ নামি লওঁ আৰু মই এতিয়া আপোনালোকক অকণমান চৰৰ পৰিৱেশটো দেখাই আছোঁ ৰ'ব অকণমান তো আমি আহি নাওঘাট পালোঁ আৰু ইয়াৰ পৰা আৰু কিমান খোজকাঢ় পালোঁ ৰ'ব এই অলপ সময় আৰু 50 মিটাৰ আৰু আমি 50 মিটাৰ এনেকৈ খোজকাঢ়ি যাব লাগিব আৰু এইফালে চাওক এইবিলাক পতাৰ খেতি আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ আমি একদম চৰত মোৰ এদিনাকৈ আহি কেনে অকণমান ভাগৰ লাগিছে ভালো লাগিছে আৰু ধুব ইয়ালৈ মানে সদায় আহিব লাগে তো ইয়াৰ কথা ভাবি মই অলপ আচৰিত হৈছোঁ একো নাই ডিউটিটো আমি কৰিবই লাগিব চৰত মানে এনেকুৱা নিৰ্দিষ্ট ৰাস্তা নাথাকে তো মানুহৰ চোতালেদি যাব লাগিব এনেকৈ তো চৰৰ পৰিৱেশবিলাক এনেকুৱাই এইফালে এনেকৈ চাৰিওফালে খেতি থাকে আৰু এনেকুৱা সৰু জুপুৰি থাকে নৰবা চৰত এনেকুৱা ন মানুহবিলাকৰ ঘৰ বেলেগ ৰাস্তা চাস্তা নাই মানে ৰাস্তা বুলি ক'লে এনেকৈ কাৰোবাৰ চোতালৰ আগেদি যাব লাগিব কাৰোবাৰ ঘৰৰ পিছফালে যাব লাগিব আৰু কিছুমান চৰত পকী ৰাস্তাও থকা বুলি শুনিছোঁ তো আমি আহি বৰ্তমান ধুবৰ স্কুলত উপস্থিত হ'লোঁ আৰু এইখনেই হ'ল ধুবৰ স্কুল মানে স্কুলখন মানে বছৰি মানে বানপানীয়ে বহুতখিনি ক্ষতি কৰে মানে বছৰি প্ৰায় স্কুলখন ভাঙিয়ে লৈ যায় বছৰি মানে ঘৰ বনাব লাগে তো এনেদৰে চৰৰ স্কুলবিলাক চলি আছে তো আজি মানে ইয়ালৈ অহাৰ উদ্দেশ্য আছিল মানে ধুবৰ স্কুলত নতুনকৈ মানে পুৰণা কমিটিখন ভংগ কৰি এখন নতুন SMCৰ কমিটি গঠন কৰিব লাগে তো সেইকাৰণে ময়ো এনেকৈ চোৱাৰ চলেৰে ধুবৰ স্কুলত আহি গ'লোঁ কাৰণটো মেইন উদ্দেশ্যটোৱে হৈছে যে কমিটি
নতুন কমিটি গঠন কৰিব আৰু ধুনীয়াকৈ সেনেকৈ কমিটি গঠন হৈ গ'ল আৰু এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আকৌ এনেকৈ আমি এতিয়া নৈৰ ঘাটলৈ আমি গৈ আছোঁ য'ত মানে ফুটফুটি নাওবিলাক থাকে তো তালৈ এতিয়া আমি এনেদৰে গৈ আছোঁ মানে চৰৰ যাত্ৰা ইমান সহজ নহয় ধ্ৰুৱই সদায় আহি ইয়াৰে চৰৰ ছাত্ৰ ছাত্ৰীখিনিক ধুনীয়াকৈ পাঠদান কৰি আছে আৰু লগতে স্কুলখনত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে তো এই যাত্ৰা ইমান সহজ নহয় তো ধ্ৰুৱলৈ এটা বিগ চেলুট তো আমি এতিয়া উভতনি যাত্ৰা হিচাপে আমি এনেকৈ নাওত উঠি ল'লোঁ সঁচাকৈ বিপদসংকট যাত্ৰা মানে আহি থাকোঁতে নাওখন কিবা মানে বন্ধ হৈ গৈছিলে মানে ফুটফুটিখন বন্ধ হৈ গৈছিলে তো এতিয়া মানে এনেদৰে এতিয়া আমি ইয়াতে ৰৈ আছোঁ আমাৰ এইখিনি যদি ফটো মাৰি নাই ৰিলিফ দিব লাগিব আমাৰ এই আৰু চাচাক বোলে ৰিলিফ লাগে আৰু এনেদৰে আমি আহি আহি বৰ্তমান এতিয়া পাৰ পালোঁ তো আমি ফুটফুটিত প্ৰায় 15-20 মিনিটমান অহাৰ পিছত এতিয়া আমি মথাউৰি আহি পালোঁ তো মানে এই যাত্ৰা ইমান সহজ নহয় তো ধ্ৰুৱই মানে বহুত কষ্ট কৰি এনেদৰে অহা যোৱা কৰি আছে তো ধ্ৰুৱলৈ মানে এটা বিগ চেলুট